তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে সকলোৱে জ্ঞাত 2019 বৰ্ষৰ 1 ডিচেম্বৰৰ পৰা আমি চৰাইদেউ জিলাখনৰ বিভিন্ন প্ৰান্তত গাঁৱে ভূঞে সোণাৰু কাঞ্চন কৃষ্ণচূড়া পলাশ এই গছবিলাক ৰোপণ কৰি আহিছোঁ। আমাৰ উদ্দেশ্য এটাই যে চৰাইদেউ জিলাখনক সোণাৰু কাঞ্চন কৃষ্ণচূড়া পলাশ এইবিলাক গছ গছনি ৰোপণ কৰি এক প্ৰাকৃতিক সৌন্দৰ্যৰ এক নতুন আভাস সৃষ্টি কৰি পৰ্যটন ক্ষেত্ৰখন গ্ৰাম্য পৰ্যটন ক্ষেত্ৰখনলৈ পৰ্যটকক আকৰ্ষণ কৰা আমাৰ মূল উদ্দেশ্য। যিহেতু চৰাইদেউ জিলাখন এখন পৰ্যটন ক্ষেত্ৰ, ইয়াত চৰাইদেউ আছে, বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্থান পাইছে। গতিকে বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ পৰ্যটকক যাতে আৰু কেনেধৰণে আকৰ্ষিত কৰিব পাৰি সেইটো উদ্দেশ্যই আমি 2019 বৰ্ষৰ 1 ডিচেম্বৰৰ পৰা বিভিন্ন প্ৰান্তত শাৰী শাৰীকৈ পৰিকল্পনা কৰি পৰিকল্পিতভাৱে এই গছ গছনিবিলাক ৰোপণ কৰি আহিছোঁ, যাতে এক সৰ্বাংগ সুন্দৰ এক পৰিৱেশে বিৰাজ কৰে। আৰু সেই তাৰ উদ্দেশ্যে আমি প্ৰত্যেক বছৰে জনসাধাৰণক সজাগ কৰিবৰ কাৰণে আমি সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ মহোৎসৱ আয়োজন কৰোঁ আৰু এই বছৰো এই 6ষ্ঠ বাৰ্ষিক অনুষ্ঠান আয়োজন কৰিবলৈ বিচাৰিছোঁ আমি 2, 3 আৰু 4 জানুৱাৰী তাৰিখে। কিন্তু এইবাৰ অলপ ব্যতিক্ৰম। আমি এইবাৰ কি কৰিছোঁ যে সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ মহোৎসৱত প্ৰৱেশ কৰিবলৈ হ'লে আপোনালোকে সকলোৱে সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ সদস্য হ'বই লাগিব। গতিকে আমি এই সদস্য ভৰ্তি 100 টকা হিচাপে মাননি হিচাপে আমি ধাৰ্য কৰিছোঁ আৰু এই 100 টকা যদি আপোনালোকে সকলোৱে আমাক মাননি হিচাপে দি সহায় সহযোগ কৰে তেতিয়াহ'লে অনাগত দিনত 2026 বৰ্ষৰ বাৰিষা ছিজনৰ লগে লগে আমি গোটেই চৰাইদেউ জিলাখনত আমি প্ৰায় 2 লাখ সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ ৰোপণ আৰু প্ৰতিপালনৰ ব্যৱস্থা কৰিম বুলি আমি আশা কৰিছোঁ। ৰাইজে আমাক সহায় কৰিব, সহযোগিতা কৰিব। আৰু আপোনালোকে সকলোৱে জানে আমাৰ প্ৰথম 2 তাৰিখে আমাৰ জুবিন গাৰ্গৰ